ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 পাঠ 7 টকা পইচা আলোচনা আৰম্ভ কৰিম কৈছে প্ৰথমটোত মনত পেলাও হা খালি ঠাই পূৰ কৰা এক নম্বৰ দিছে 50 পইচাৰ মুদ্ৰা দুটা কিমান পইচা হ'ব আৰু কিমান টকা হ'ব হেতু ওলাব লাগে চাবা 50 পইচাৰ মুদ্ৰা দুটাত কিমান পইচা 50 পইচাৰ মুদ্ৰা দুটা হলে কিমান হ'ব 100 পইচা 100 পইচাত কিমান টকা তো জানিব লাগিব 100 পইচাত 1 টকা 50 পইচাৰ মুদ্ৰা তিনিটা হলে তিনি লগত 50 টো যোগ কৰিবা তিনিটা 50 কিমান হ'ব 150 পইচা 150 পইচাত কিমান টকা 100 পইচাত 1 টকা আৰু 50 আছে 50 পইচা 50 পইচাৰ মুদ্ৰা চাৰিটা 50 পইচাৰ মুদ্ৰা হলে কিমান হ'ব 200 পইচা 50 যোগ কৰিবা কিমান হ'ব 200ত কিমান টকা হ'ব 2 টকা কাৰণ 100 পইচাত 1 টকা 200 পইচাত 2 টকা এটকাৰ মুদ্ৰা 5টা এটকাৰ মুদ্ৰা 5টাত কেই টকা হ'ব 5 টকাই হ'ব 2 টকাৰ মুদ্ৰা 5টা কিমান হ'ব 10 টকা 5 টকীয়া নোট 10খন 5ৰ লগত 10 টো পূৰণ কৰিবা 5 10 গুণ 50 10 টকীয়া নোট 7খন 10 টকীয়া নোট 7খন হলে 7 10 গুণ 70 টকা 50 টকীয়া নোট 2খন 50 টকীয়া নোট 2খন হৈ 50 50 দুটা যোগ কৰিলে কিমান হ'ব 100 টকা এবাৰ এটা দিছে সবা 2 নম্বৰত 1 টকাত প্ৰথমটো দিছে 50 পইচা কেইটা আছে 1 টকাত দুটা হ'ব দুটা 50 পইচা 100 1 টকা এটা সবা 1 টকাত 25 পইচা কেইটা চাৰিটা 25 যোগ কৰিলে কিমান হ'ব 100 100ত কিমান 1 টকা তে 20 পইচাৰ মুদ্ৰা কেইটা আছে 20 পইচাৰ মুদ্ৰা হ'ব 5টা কাৰণ 5ৰ লগত 20 পূৰণ কৰিলে 100 100ত কিমান 1 টকা 10 পইচাৰ মুদ্ৰা কেইটা আছে 10টা 10ৰ লগত 10 পূৰণ কৰিলে 100 100ত 1 টকা তে 5 পইচাৰ মুদ্ৰা কেইটা হ'ব 20টা 20 5 গুণ 100 100ত কেই টকা 100 পইচাত 1 টকা এইকেইটা হৈছে প্ৰথম পেজৰ আনসাৰ নেক্সট পেজত দিছে 100 টকাত সবা প্ৰথম দিছে 100 টকাৰ নোট 100 টকাত 100 টকাৰ নোট এখনে হ'ব 50 টকীয়া নোট দুখন হ'ব দুখন 50 টকীয়া 100 টকা 20 টকাৰ নোট কেইটা হ'ব 5টা হ'ব 5 20 গুণ 100 10 টকাৰ নোট কেইটা হ'ব 100ত 10টা তাৰ পিছত 5 টকাৰ নোট কেইটা হ'ব 20টা হ'ব 20টা 5 টকাৰ নোটত কিমান হ'ব 100 টকা 2 টকাৰ নোট কেইটা হ'ব 50টা 2 টকা 50টা 2 টকাত কিমান হ'ব 100 টকা 1 টকাৰ নোট কিমান হ'ব 100টাই হ'ব 100 খনে 100 টকাই হ'ব ইয়াৰ পিছত 4 নম্বৰত দিছে এটা আগতো 3 নম্বৰ গল এবাৰ আছে 4 নম্বৰত সবা 10 টকা সমান 5 টকীয়া নোট কেইটা আছে দুটা আছে দুখন হ'ব 5 টকীয়া নোট 20 টকাত 5 টকীয়া নোট কেইটা আছে 20 টকাত 5 টকীয়া নোট কেইখন হ'ব 4খন হ'ব 30 টকাত 10 টকীয়া নোট কেইটা আছে 10 টকীয়া নোট 30 টকাত কেইটা হ'ব 3টা 40 টকা সমান খালি ঠাই দিছে 10খন 20 টকীয়া নোট 40 টকাত কিমানটা 20 টকীয়া নোট আছে দুটা 20 50 টকা সমান দুখন 20 টকীয়া নোট যোগ 10 খালি ঠাই দিছে 10খন 10 টকীয়া নোট তাৰ মানে আমাক প্ৰথমে 50 টকাত দুখন 20 টকীয়া 40 তেতিয়া হলে 10 টকীয়া নোট কেইখন হ'ব এখন হ'ব এখন 10 টকা ইফাল 40 50 হৈ গল 70 টকা এখন 50 টকীয়া নোট তেতিয়া 10 টকীয়া নোট কেইটা হ'ব 50 আৰু 20 হ'ব দুখন লাগিব 10 টকীয়া নোট 70 টকা হতে ইয়াৰ পিছত সবা 90 টকা সমান এখন 50 টকা মানে 50 টকা গল 40 টকা থাকে কেইখন 20 টকা নোট লাগিব দুখন 20 টকা 40 আৰু 50 90 হ'ব এবাৰ আছে 120 টকা তাৰপিছত দিছে 50 টকা নোট কেইটা প্লাস এখন 20 টকা নোট এখন 20 টকা বুলি ধৰি দিছে তেতিয়াহলে 50 টকা নোট কেইটা হ'ব দুটা হ'ব দুখনত 100 আৰু 20 টকা 120 তাৰপিছত 200 টকা
তো 200 টকা নোট কৈছে 100 টকীয়া নোট কেইটা হ'ব দুখনে হ'ব 300 টকাত 50 টকীয়া নোট কেইটা হ'ব 300 টকাত 50 টকীয়া নোট হ'ব 6টা 50 টকা কিমান হ'ব 300 400 টকা সমান 10খন 100 টকীয়া নোট 4খনে হ'ব 500 টকা সমান 10খন 500 টকীয়া নোট 5খনে হ'ব এই 500 টকা 500 টকীয়া নোট এখনে হ'ব 8 টকা সমান এখন 500 টকীয়া নোট প্লাস 100 কিমানখন 100 টকীয়া নোট লাগিব 500 আৰু এখন টকীয়া নোট 3খন লাগিব 3খনত 300 টোটাল কি হ'ব 800 1000 টকা সমান 500 টকীয়া নোট কেইখন লাগিব দুখন লাগিব এতিয়া সব অনুশীলনী হাতৰ ক টকা পইচা ভাঙি লিখোৱা 8.25 টকা ইয়াত কৈছে টকা ইয়াত পইচা এই দশমিকৰ আকৰখিনি টকা 8 আছে 8 লিখিবা দশমিকৰ পিছৰখিনি পইচা দশমিকৰ পিছত কিমান আছে 25 ইয়াত আছে দশমিকৰ আগত কিমান আছে 9 দশমিকৰ পিছত আছে 80 এইখিনি পইচাত লিখিবা দশমিকৰ আগত আছে 14 দশমিকৰ পিছত 25 টো পইচাত হ'ব তাৰ পিছত এটো দশমিকৰ আগত আছে 250 আৰু দশমিকৰ পিছত আছে 05 ইয়াত আছে দশমিকৰ আগত 840 দশমিকৰ পিছত আছে 60 ইয়াৰ পিছত আছে 690 কোনো দশমিক নাই গতি ইয়াত 690 হ'ব ইয়াত হ'ব 00 পইচা কাৰণ ইয়াত পইচাটো নাই 520 00 টকা গতি ইয়াত হ'ব 520 আৰু দশমিকৰ পিছত আছে 0 দুটা 0 বহাই দিবা তাৰ পিছত 0.65 টকা দশমিকৰ আগত 0 আৰু দশমিকৰ পিছত 65 65 তাৰ পিছত কৈছে 0.70 দশমিকৰ আগত 0 দশমিকৰ পিছত কি হ'ব 70 ইয়াত দশমিকৰ আগত আছে 0 দশমিকৰ পিছত 04 গতিকে ইয়াত 04 পইচা 0 টকা 04 পইচা 2 নম্বৰ দিছে টকাত লিখা যেনে 6 টকা 75 পইচা সমান 6.70 টকা তাৰ মানে এনেকে দিয়া আছে টকাখিনি তাৰ পিছত দশমিক দি লিখিব লাগে এটা দিয়া আছে তেতিয়া হলে 5 টকা 50 পইচা এটো আমি কি লিখিব পাৰিম 5 টকাৰ পিছত দশমিক দিবা তাৰ পিছত কি আছে 50 লেখত লিখি দিবা টকা হৈ গল তাৰ পিছত আছে 12 টকা 20 পইচা গতিকে এটো লিখিবা এনেকে 12.20 টকা তো হৈ গল তাৰ পিছত আছে 68 টকা 75 পইচা গতিকে 68 পইচাখিনি এনেকে লিখিবা তাৰ পিছত আছে 890 টকা 10 পইচা তো 98.10 টকা টকাটো লিখি দিবা তাৰ পিছত আছে 600 টকা 5 পইচা 600 টকা 600.5 টকা তাৰ পিছত 720 টকা 8 পইচা লিখিবা 720 টকাৰ পিছত দশমিক হ'ব তাৰ পিছত হ'ব 8 টকা তাৰ পিছত আছে 332 টকা 332 টো লিখিবা যেটো টকা আছে তাৰ 0 দশমিক দুটা 0 দি টকা লিখিবা তাৰপিছত 1800 টকা গতি 18 টো লিখিবা 1800.00 টকা যেটো পইচাটো নাই গতিকে এনে 0 দিবা 70 পইচাটো কি কৰিবা 0.70 তো টকাত লিখিব লাগে এখৰে হৰণ কৰিবা একৰ হৰণ কৰিলে 2 ঘৰ আগত দশমিক আহিব 5 পইচা সেমিটো এখৰে হৰণ কৰিবা 5 তাৰ পিছত কিমান আহিব 2 ঘৰ আগত দশমিক পাটা 0 দিবা 0.05 টকা এটা হৈ গল 3 নম্বৰ পইচা লৈ নিয়া ক নম্বৰ 3 টকা পইচা লৈ নিলে কি কৰিবা এখৰে পূৰণ কৰিবা যেটো 3 টকা আমি জানো 1 টকাত 100 পইচা 3 টকাত কিমান পইচা হ'ব 300 পইচা কটাইটা পইচা লৈ নিব লাগে 14.95 টকা এটো এখৰে পূৰণ কৰিলে দশমিক 2 ঘৰ আগত আছে দশমিকটো উঠি যাব ডাইৰেক্ট হ'ব 1495 পইচা ডাইৰেক্ট তোমালোকে দশমিকটো উঠাই দিবা এটো 142 টকা কিব 142
তাৰপিছত কি আছে 2 ঘৰ আগত দশমিক আছে দশমিকটো উঠি যাব তাৰপিছত শূন্য কেইটা আছে দুটা মনত ৰাখিব মই এটা দেখাই দিছো এনেকে 3 পূৰণ 100 মানে 300 এনেকে হ'ব বা 1495 পূৰণ 100 এখানে লিখিবা 1495 দুটা শূন্য আছে মানে দশমিকটো উঠি গ'ল এনেকে কৰিবা তাৰপিছত আছে মই এই সাইডৰ কেইটা আগত কৰি আছো 46.0 টকা মানে দশমিকটো উঠি যাব 4608 তোমালোকে ডাইৰেক্ট দশমিকটো উঠাই দিবা পইচা তো 0.65 টকা মানে কি 0 দি পূৰণ কৰিলে তো 100 ৰে পূৰণ কৰিবা 100 ৰে পূৰণ কৰিলে কি দশমিকটো উঠি যাব ডাইৰেক্ট হ'ব 65 পইচা সবা খ নম্বৰটো পিছত পৰি গৈছে 8 টকা 1 টকাত 100 হলে 8 টকাত কিমান হ'ব 8 পইচা 8 পইচা 5.90 টকা গতিকে ইয়াতো 100 ৰে পূৰণ কৰিবা 100 ৰে পূৰণ কৰিলে 2 ঘৰ আগত দশমিক আছে দশমিকটো উঠি যাব ডাইৰেক্ট কিমান হ'ব 590 পইচা 768.65 টকা এটো দশমিক উঠাই দিবা ডাইৰেক্ট খালি তো 100 ৰে আমি পূৰণ কৰিব 768.62 পইচা 980 টকা 980 টকাত 100 ৰে পূৰণ কৰিলে 980 টো লিখিবা 100 ৰে পূৰণ কৰিলে আৰু দুটা শূন্য আহিব 100 যেহেতু দুটা শূন্য আছে আৰু দুটা শূন্য বহাই দিবা খালি পইচা 0.06 টকা 100 ৰে পূৰণ কৰিলে কি হ'ব ডাইৰেক্ট দশমিক উঠি যাব ডাইৰেক্ট কি হ'ব 6 পইচা 2 ঘৰ আগত আছে ডাইৰেক্ট দশমিক উঠি যাব 4 নম্বৰ টকা লৈ নিয়া তোমালোকে টকা লৈ নিলে মনত ৰাখিবা যেহেতু আমি কি এনেকে 625 আছে আমি 100 ৰে হৰণ কৰিব লাগে 100 ৰে হৰণ কৰিলে ওপৰত কি আছে 625 আছে লিখিবা কেইটা শূন্য আছে দুটা এনেকে 2 ঘৰ আগত দশমিক এনেকে হয় তোমালোকে এনেকে কৰিব নালাগে তোমালোকে ডাইৰেক্ট এটো পইচা আছে যেহেতু আমি 100 ৰে হৰণ কৰিব লাগে ডাইৰেক্ট 2 ঘৰ আগত দশমিক দিবা 6.25 টকা এনেকে লিখিবা 2 ঘৰ আগত দশমিক দিছো 902 মানে এটো 9.02 টকা কটাইকেটা টকা লিখিবা 14 লিখিবা 14.380 ইয়াতো কেই ঘৰ আগত দশমিক হ'ব 2 ঘৰ আগত দশমিক হ'ব যেহেতু আমি 100 ৰে হৰণ কৰিব লাগে এতে হ'ব 43.80 টকা এতে টকাটো দি দিবা তাৰপিছত 45 পইচা এটো সবা 4-5 টো লিখিবা ইয়াতো 100 ৰে হৰণ কৰিলে 2 ঘৰ আগত দশমিক মানে ইয়াতো দশমিক হ'ব এটা শূন্য দিবা টকা 2 পইচা 2 টো লিখিবা 100 ৰে হৰণ কৰিলে আৰু এটা শূন্য লাগিব 0.00 টকা তো গল আমি এই ফালৰ কেটা কৰিম খ নম্বৰ 87 780 দিবা কেই ঘৰ আগত দশমিক 100 হৰণ কৰিলে 2 ঘৰ আগত 7.80 টকা ইয়াতো 13.25 টো লিখিবা কেই ঘৰ আগত দশমিক 2 ঘৰ এই এতে 2 ঘৰ টকা ইয়াতো এখিনি লিখিলে বা 69852 কেই ঘৰ আগত দশমিক হ'ব 2 ঘৰ হলে এই 25 ৰ পিছত দশমিক হ'ব টকা 50 পইচা 50 পইচা 100 হৰণ কৰিলে 2 ঘৰ আগত দশমিক ইয়াতে দশমিক হ'ব টকা 0.50 টকা 8 পইচাত 8 টো লিখিবা যেটো 100 হৰণ কৰিলে 2 ঘৰ আগত আৰু এটা শূন্য দিবা কি হ'ব 0.08 টকা গতি এইটা হৈছে 6 কৰ 6 নহয় সৰি 7 কৰ এটা কোৱেশ্চনৰ সমাধান আজিৰ ভিডিওটো এখিনি আৰু পিছৰ ভিডিওত বেলেগ অনুশীলনৰ আলোচনা কৰিম তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ